সবুজ প্রাণত গধুর পাপ অজান মন্দৰ বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিছু হ'ল য'ত ক্ৰুচবিদ্ধ সবুজ প্রাণত গধুর পাপত অজান মন্দৰ বন্দিত কালবাৰ ফালে নৈ যেন বৈ গৈছে যিছু হ'ল য'ত ক্ৰুচবিদ্ধ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 17 পদত আমি এনেদৰে পঢ়োঁ, যেতিয়া তেওঁ লাজাৰক মৈদামৰ পৰা মাতি মৃতবিলাকৰ মাজৰ পৰা তুলিছিল, তেতিয়া যি লোকসমূহ তেওঁৰ লগত আছিল তেওঁবিলাকে সাক্ষ্য দি আছিল। যেতিয়া প্ৰভু যীশু খ্ৰীষ্টই মৃত লাজাৰক জীৱিত কৰিছিল, তেতিয়া তাত কিছুমান যিহুদী লোক উপস্থিত আছিল আৰু সিহঁতে প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা কৰা কাৰ্যক নিজ চকুৰে দেখিছিল। জেৰুচালেমত যেতিয়া তেওঁ প্ৰৱেশ কৰি আছিল, সেই সময়ত যিহুদীবিলাকে তেওঁৰ বিষয়ে সাক্ষ্য দিছিল যে এইজনেই সেই খ্ৰীষ্ট যাৰ বিষয়ে ভৱিষ্যতবাণী কোৱা হৈছিল। প্ৰিয়সকল, আজিৰ শুভবাৰ্তাৰ একেলগে আৰম্ভণিৰ পৰা অন্তলৈকে এতিয়ালৈকে যি বাক্য আপুনি শুনিলে, এই সকলো বাক্য সেইবাবে আপোনালৈ প্ৰেৰণ কৰা হয় কাৰণ আমি সকলোৱে প্ৰভু যীশু খ্ৰীষ্টত জীৱন পাইছোঁ। সেই প্ৰচুৰ জীৱনৰ অনুভৱ কৰি সাক্ষী হৈছোঁ। আমিও আপোনাৰ দৰেই নিজ নিজ পাপ আৰু অপৰাধত মৰি আছিলোঁ। যেতিয়া আমি প্ৰভু যীশু খ্ৰীষ্টৰ বলিদান আৰু পুনৰুত্থানৰ বিষয়ে শুভবাৰ্তাৰ যোগেদি শুনিলোঁ, তেতিয়া তেওঁত বিশ্বাস কৰিলোঁ। নিজৰ পাপৰ পৰা মন পালটন কৰি পাপ ক্ষমাৰ যাচনা কৰি তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা স্বীকাৰ কৰিলোঁ। তেতিয়া আমি উদ্ধাৰ পালোঁ আৰু আমাক প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা মৃত অৱস্থাৰ পৰা তোলা হ'ল। পাপৰ প্ৰভাৱ আৰু পাপৰ দণ্ডৰ পৰা মুক্ত হোৱাৰ অনুভৱ আৰু প্ৰভু যীশু খ্ৰীষ্টত প্ৰচুৰ জীৱন পোৱাৰ অনুভৱ যি আমি পাইছোঁ, আমি তাৰ সাক্ষ্য দিছোঁ। আপুনিও প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসৰ দ্বাৰা এনে অনুভৱ পাই যেন ঈশ্বৰৰ ওচৰত আমাৰ এয়ে প্ৰাৰ্থনা।